হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মনিতা বিদ্যালয় আৰু এইটো ভিডিঅ'টো হৈছে বহুত দিনৰ ভিডিঅ' যোৱা বছৰৰে 2023 আৰু মই বাগানত আমি কিনো কৰিলোঁ কামবোৰ তাকে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যদি ভিডিঅ'টি ভাল লাগিছে তেনে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি মোৰ চেনেলটি নতুনকৈ চাইছে। আৰু আগৰ ভিডিঅ'বোৰৰ দৰে এই ভিডিঅ'টি আপোনালোকে মন কৰিব বুলি মোৰ আশা থাকিল আৰু শেষলৈকে চাই থাকিব। আমিনো কি কৰোঁ তাকে চাই থাকিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ভিডিঅ'টি। আৰু আমি বাগানত আহি এইবোৰ তামোল গুৰিবোৰ আৰু গোটাইখিনি চৰিছোঁ। আধাখিনি দেখাব পৰা নাই, সম্পূৰ্ণবোৰ আধা দেখাইছোঁ কাৰণ দেখা পোৱা নাযায় যিহেতু ষ্টেণ্ডত থৈ দিলে কাম কৰোঁতে ষ্টেণ্ডটো মোবাইলটো পাহৰি যাওঁ যিহেতু সেইকাৰণে। আৰু এতিয়া 12টা বাজিলে কাৰণে ভাত খাবলৈ লৈছোঁ। ভাত আঞ্জা ঘৰৰ পৰা আনিছিলোঁ, কেতিয়াবাহে আঞ্জা ইয়াতে বনোৱা হয়। প্ৰায়ভাগ আমি ঘৰৰ পৰা আঞ্জাখিনি আনো, ভাতটো সদায় আনো। আৰু এতিয়া আমি ভাত খাইছোঁ আৰু ভাত পানী খাই এইবোৰ আৰু কামত লাগি গৈছোঁ। এইটো বহুত দিন হ'ল যিহেতু জংঘল হৈ আছে, আহিব পৰা নাই। কুঁহিয়াৰ, জলকীয়া আৰু মচন্দৰী কিবা কিনি যি মন যায় আমি ইয়াতে লগাওঁ, কাৰণ ঘৰত আমাৰ ঠাই নাই যিহেতু লগাবৰ কাৰণে ইয়াতে যিখিনি পাৰোঁ লগাওঁ। আৰু যেতিয়া আহোঁ তেতিয়াই কামবোৰ কৰি থৈ যাওঁ, অলপ হ'লেও বেছি নোৱাৰোঁ। তথাপিও আহি পাওঁতে মানে 10টা 11টা এনেকুৱা বাজি যায়, কাৰণ জল্দি আহিব নোৱাৰোঁ যিহেতু মই সোনকালে উঠিব নোৱাৰোঁ সেইকাৰণে। আৰু বাগানত আহিলে মোৰ কোনটো কাম কৰোঁ মোৰ মানে ক'ব নোৱাৰা হৈ থাকোঁ। এই অলপমান ক'ৰবাত জংঘল থাকিলে তাতে চাফা কৰোঁ আৰু এইখিনিত কিবা থাকিলে এনেকুৱা আৰু বিধ কাম কৰি থাকোঁ। বেলেগ এটা কামেই অকল কৰি থাকিব নাপাওঁ। বাগানত আহিলে মনটো কিবা নিচিনা লাগি থাকে, কাৰণ ভাল লাগি থাকে। কোনটো কামটো কৰোঁ, কোনটো কামটো এনেকুৱাই এটা কাম দেখা পালে এটা কাম কৰি থাকোঁ এনেকুৱাই। আৰু মোৰ জলকীয়াখিনি এনেকুৱা ছিঙি আছোঁ। বাগানত আহিলে মোৰ মনটো বহুত ফূৰ্তি লাগি থাকে, কাৰণ এইবোৰ মই ৰোৱা বস্তুবোৰ ফল ফকাৰবোৰ দেখি থাকোঁ। আৰু যিখিনি বস্তুখিনি দেখোঁ আৰু তাকৈ অকণমান চাপৰ্ট কৰি দিব পাৰিলে অকণমান ডাঙৰ হ'ব গছবোৰ বুলি অকণমান কামবোৰ কৰিবলৈ মন যায় থাকে। নিজৰ বস্তু যিহেতু বহুত মৰম লাগি যায় সেইকাৰণে। আৰু এইবোৰ জলকীয়াবোৰ ছিঙিছোঁ। লোকেল জলকীয়া হয় কাৰণে অলপমান জ্বালা হয়। লোকেল জলকীয়া কিনাকৈ লোকেল জলকীয়া খাব পাৰিলে ভাল হয়। তথাপিও আমাৰ যিহেতু ৰাহকো লগোৱা নাই, এডাল দুডালকৈ আছে। আৰু যিখিনি আছে তাকে অকণমান যিহেতু আহিছোঁ পকি আছে, কেতিয়াবাহে মাহত এবাৰ দুবাৰ আহিব পাওঁ, সেইবাবে পকি যায়। যিহেতু মোৰ মানুহজনে পাণ ছিঙি থাকে যিহেতু সেইকাৰণে বাগান আহিব নোৱাৰোঁ। আমাৰ বাগান যিহেতু বহুত দূৰ সেইকাৰণে অকলে আহিব নোৱাৰে, সেইকাৰণে মোৰ মানুহজনে আহিলেহে আহোঁ। আৰু এইখিনি পালোঁ, এইখিনিতে কিনিব গ'লেতো 50-60 মান ল'ব। আজিকালি দাম হৈছে যিহেতু লোকেল জলকীয়া আৰু ভোট জলকীয়া আৰু ওপৰতো আছে। আৰু এইবোৰ মই লগোৱাবোৰ দেখি মনটো ভাল লাগি আছে সেইকাৰণে দেখাই আছোঁ। আৰু এইবোৰ হৈছে ঢলবাৰী গছ, আপোনালোকে চিনি পাই চাগে। এইটো ঢলবাৰী হয়, ঢলবাৰী গছ দুডালহে ভালকৈ ঢলবাৰী ওলাইছে, কাৰণ বাকীবোৰ যিহেতু চাফা কৰিব পৰা নাই, মাটি দিব পৰা নাই। মাটি দিব লাগিব, মাটি দিলেহে আলুবোৰ ভাল হয়। সেইকাৰণে মই কিছুমান ছিঙা নাই আৰু কিছুমান ছিঙিছোঁ। বেছি ৰহক লগে ঘৰত যাই পেলাই আমনি লাগি যায় যিহেতু, সেইকাৰণে অকণমান ছিঙিছোঁ। কিন্তু এই ভিডিঅ'টি বনোৱাৰ পৰা আৰু বাগানতো যাবই পোৱা নাই, বহুত দিন হ'ল। আৰু এইবোৰ মই লগোৱা বস্তুবোৰ নিজে ছিঙিব পালে মনবোৰ বহুত ভাল লাগি থাকে মোৰ, কাৰণে ভাল লাগি থাকে বাগানত আহিলে। আৰু এইবোৰ মই ছিঙি দিছোঁ, এনেকৈ ঠাৰি ওলাই থাকে যিহেতু এইবোৰ সমান কৰি লৈছোঁ। আৰু এইটো হৈছে মই লগোৱা ভোট জলকীয়া, এনেকুৱা ৰঙাকৈ এনেকুৱা গুটি লাগিছে। মোৰ কিমান ভাল লাগিছে, মোৰ ভাষাৰে আপোনালোকক বুজাব পৰা নাই। আপোনালোকে নিশ্চয় বুজিছে, যোনে এনেকুৱা টাবত হওক বা বস্তাহত এনেকুৱা লগাই তেওঁলোকে বুজিছে।
নিজে লগা বস্তুবোৰ গুটি লাগিলে কেনেকুৱা লাগে আৰু শেষলৈকে চাব বহুত বহুত ধন্যবাদ আৰু এটা ভিডিঅ' লগ পাম বাই বাই।